নমস্কাৰ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা পাণবেচাবাসী ৰাইজৰ সহযোগত অহা 20 জুন তাৰিখে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাভা দিৱসটি কেন্দ্ৰীয়ভাৱে শিৱসাগৰ জিলাৰ পাণবেচা অঞ্চলত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লোৱা হৈছে। এই দিৱসটিৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, কলাত্মক দিশসমূহৰ বিকাশৰ দিশসমূহ আগত ৰাখি সদৌ অসম ভিত্তিত বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লোৱা হৈছে আৰু লগতে সদৌ অসম ভিত্তিত ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। যিহেতু এই অনুষ্ঠানটি সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হ'ব, গতিকে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে কেন্দ্ৰীয় সমিতিৰ বিভিন্ন জিলা সমিতিৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকল এই অনুষ্ঠানত উপস্থিত হ'বহি আৰু তেখেতসকলক আপ্যায়নৰ ক্ষেত্ৰত আমাৰ উদযাপন সমিতিয়ে বিশেষভাৱে প্ৰস্তুতি প্ৰায় তুৰংগত হৈছে। গতিকে আমি সকলো ৰাইজৰ সহায় সহযোগ আৰু দিহা পৰামৰ্শ তথা উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। আচলতে চাওক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ আতিথ্যত শিৱসাগৰ জিলাৰ পাণবেচাৰ এই বেতনা খেলপথাৰত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰিব লোৱা হৈছে। ইতিমধ্যে আমাৰ প্ৰস্তুতিৰ কাম কাজসমূহ আমাৰ আৰম্ভ হৈছে। আপোনালোকে ইতিমধ্যে দেখিছে আমি সদৌ অসম ভিত্তিত আমি ৰাভা সংগীত আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জিলা ভিত্তিত শিৱসাগৰ জিলা ভিত্তিত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সদৌ অসম ভিত্তিত ৰাভাৰ প্ৰতিচ্ছবি অংকন আমাৰ অনুষ্ঠিত হ'ব, প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে আমাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমূহ কৰ্মকৰ্তাসকল, প্ৰায় 2000 কৰ্মকৰ্তা আমাৰ এই স্থানত আমাৰ উপস্থিত হ'বহি আৰু অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় সভাপতি সম্পাদকসকল ইয়াতে উপস্থিত হ'বহি। ইয়াতে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আমাৰ প্ৰাণদীপৰ গীতৰে শৰাই আছে। লগতে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া মুকলি সভাৰ তেওঁৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। জিতুমণি বৰা জ্যেষ্ঠ সাংবাদিক তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। জুৰি বৰা ডাঙৰণী আমাৰ তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু লগতে আমি এই অঞ্চল ৰাইজৰ, আমি শিৱসাগৰবাসী ৰাইজৰ দিহা পৰামৰ্শ আৰু অভিভাৱকত্ব কামনা কৰিছো যাতে এই অনুষ্ঠানটো যাতে সুন্দৰভাৱে সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে যাতে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছো। আই মাতৃসকলৰ, বয়োজ্যেষ্ঠসকলৰ, ভকত বৈষ্ণৱসকলৰ সহায় সহযোগিতা আমি কামনা কৰিছো আৰু যিহেতু আজি ইয়াতে আমি উপস্থিত হৈছো, কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দলে উপস্থিত হৈ আমি গোটেই পৰিৱেশ পৰিস্থিতিৰ বুজ লৈছো। খুব সুন্দৰকৈ আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদকসকলে বা উদযাপন সমিতিখনে আৰু শিৱসাগৰ জিলা সমিতিখনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে খুব সুন্দৰকৈ অনুষ্ঠানটো আগবঢ়াই নিয়াত তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমি আশা কৰিছো যে শিৱসাগৰবাসীৰ ৰাইজৰ সহায় সহযোগিতা আমি নিশ্চিতভাৱে পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।